বিষ্ণুৱে কিয় কৃষ্ণৰূপে জন্ম লৈছিল? ভগৱান বিষ্ণুই পৃথিৱীত কিয় কৃষ্ণৰূপে জন্ম লৈছিল? কোৱা হয় যে ভগৱান বিষ্ণুৱে মানৱৰূপে জন্ম লৈ অসুৰৰ হাতৰ পৰা পৃথিৱীৰ শান্তিপ্ৰিয় ভক্তসকলক উদ্ধাৰ কৰিছিল বা পৃথিৱীত শান্তি প্ৰতিষ্ঠা কৰিবলৈ কৃষ্ণৰূপে জন্ম লৈছিল। প্ৰশ্ন থাকি যায়, কৰুণাময় আদি শক্তিৰ অধিকাৰী সৰ্বশক্তিমান জগতৰ সৃষ্টিকৰ্তা বিষ্ণুৱে কৃষ্ণৰূপে মানৱ জন্ম নলোৱাকৈ অসুৰ ধ্বংস বা পৃথিৱীত শান্তি স্থাপন কৰিব নোৱাৰাৰ কাৰণ কি থাকিব পাৰে? এই ক্ষেত্ৰত শাস্ত্ৰই কি কয়? নিৰাকাৰ বিষ্ণুৱে পৃথিৱীত মানৱ ৰূপ লৈ জন্ম ধৰাৰ কাৰণ শাস্ত্ৰই কৈছে যে ভগৱান ভক্তৰ দাস। ভক্তিত শুদ্ধতা আৰু আত্মবিশ্বাস থাকিলে এজন ভক্তই ঈশ্বৰক বিচাৰি যোৱাৰ প্ৰয়োজন নাই। ঈশ্বৰ নিজে আহি ভক্তৰ ওচৰত দৰ্শন দিয়ে। আজিৰ দিনতো ঈশ্বৰ আছে নে নাই বিভিন্ন যুক্তি সাপেক্ষে বিপক্ষে বহু মানুহে দিয়া দেখা যায়। এনে কথাৰ কিছুমান উদাহৰণো আছে। তেনে এটা উদাহৰণ আমাৰ ভাৰতৰ মহান ৰাষ্ট্ৰপতি আব্দুল কালামৰ ক্ষেত্ৰত এটা সময়ৰ কথাই বুজাসকলক ঈশ্বৰ সম্পৰ্কে ধাৰণা এটা বুজাত সহায় কৰিব পাৰে। যিসকলে বিশ্বাস কৰে মিছাইল মেন আব্দুল কালাম মহাশয় ভাৰতৰ ৰাষ্ট্ৰপতি হৈ থকা সময়ত দিল্লীৰ এখন বিশ্ববিদ্যালয়লৈ যাওঁতে সেই বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে কালাম ছাৰক সুধিছিল, ছাৰ, আপুনি বিজ্ঞান জগতৰ এজন সফল বিজ্ঞানী বুলি আপোনাৰ কৰ্মই পৰিচয় কৰি দিছে। কিন্তু আপুনি ঈশ্বৰক বিশ্বাস কৰে নে নকৰে? উত্তৰত বিজ্ঞানী কালাম ছাৰে ছাত্ৰ-ছাত্ৰীসকলক কৈছিল, হয়, মই ঈশ্বৰক বিশ্বাস কৰোঁ। কাৰণ মই যি বিজ্ঞানৰ সফলতা অৰ্জন কৰিছোঁ এটা পৰিসীমাৰ ভিতৰত। কিন্তু সূৰ্য, চন্দ্ৰ, গ্ৰহ, নক্ষত্ৰ আদি কৰি বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি মানুহে কৰা নাই, যি যুগ যুগ ধৰি নিজৰ গতিত থাকি কাম কৰি আছে। গতিকে মই ঈশ্বৰ বিশ্বাস কৰোঁ। ঈশ্বৰ সম্পৰ্কে কালাম ছাৰৰ মন্তব্য আছিল এনেধৰণৰ। কালাম ছাৰৰ কথাটো এটা উদাহৰণ হিচাপে দাঙি ধৰা হৈছে। এতিয়া আহোঁ মূল কথালৈ। বিষ্ণুৱে কিয় কৃষ্ণৰূপে মানৱ জন্ম লৈছিল? বিষ্ণুৱে বসুদেৱ আৰু দৈৱকীক আগৰ জনমত ভক্তিত সন্তুষ্ট হৈ প্ৰতিশ্ৰুতি দি থৈছিল, এদিন স্বয়ং বিষ্ণুৱে বসুদেৱ দৈৱকীৰ ঘৰত নিজে সিহঁতৰ পুত্ৰৰূপে জন্ম ল'ব। সেইমতে কৃষ্ণৰূপে জন্ম লৈছিল। এইটো আছিল কৃষ্ণৰূপে মানৱ জন্ম লোৱাৰ বিষ্ণুৰ প্ৰথম কাৰণ। আৰু দ্বিতীয় কাৰণটো আছিল মাতৃ বসুমতীয়ে পাপৰ ভাৰ সহ্য কৰিব নোৱাৰি ধেনুৰূপ ধৰি এদিন বিষ্ণুৰ ওচৰলৈ গৈ কান্দি কান্দি কৈছিল, বসুমতীক দৈত্য, দানৱ, অসুৰে কৰা অত্যাচাৰ আৰু পাপৰ পৰা ৰক্ষা কৰিব লাগে। তেতিয়া বিষ্ণুৱে বসুমতীক নিশ্চিত কৰি কৈছিল, বসুমতী কান্দিব নালাগে। খুব কম সময়ৰ ভিতৰত বসুদেৱ দৈৱকীৰ ঘৰত মানৱ ৰূপে নিজে জন্ম ল'ব। গতিকে শাস্ত্ৰই কোৱা কথা মতে বিষ্ণুৱে কৃষ্ণৰূপে মানৱ জন্ম লোৱাৰ কাৰণ আছিল এনেবোৰ। ভক্তক দিয়া প্ৰতিশ্ৰুতি মানৱ জন্ম লৈ বিষ্ণুৱে পালন কৰিছিল।